হাই প্ৰফাইল ড্ৰামা মুখ ভাঙি দিম ইয়াৰ পৰা ওলাই যা বিত্তমন্ত্ৰী বনাম শীৰ্ষ বিষয়া আমেৰিকাত ক্ষমতাৰ বাবে খোৱা কামুৰা ট্ৰাম্প প্ৰশাসনত আৰম্ভ গৃহযুদ্ধ আমেৰিকাৰ ৰাজনীতি মানে এতিয়া এক চাঞ্চল্য আৰু নাটক এফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে শুল্ক যুদ্ধৰে বিশ্বক কপাই তুলিছে আনফালে তেওঁৰ নিজৰে চৰকাৰৰ ভিতৰত চলিছে গৃহযুদ্ধ ক্ষমতাৰ লোভ আৰু ষড়যন্ত্ৰ এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে য'ত মন্ত্ৰী আৰু বিষয়াসকলে ইজনে সিজনক মাৰপিট কৰাৰ ভাবুকি দিবলৈও কুণ্ঠাবোধ কৰা নাই আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেসাণ্ট এই নামটোৱে আজিকালি শিৰোনাম দখল কৰি আছে কেতিয়াবা তেওঁ ভাৰতৰ সৈতে সম্পৰ্ক ভাল কৰাৰ কথা কয় কেতিয়াবা আকৌ ইউৰোপক ভাৰতৰ ওপৰত শুল্ক লগাবলৈ উচতনি দিয়ে কিন্তু এইবাৰ তেওঁৰ আন এটা ৰূপ পোহৰলৈ আহিছে যিটোৱে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে মই তোৰ মুখ ভাঙি দিম ইয়াৰ পৰা ওলাই যা ভাবিব পাৰেনে যে এইবোৰ কোনো ৰাজপথৰ গুণ্ডাৰ কথা নহয় বৰঞ্চ আমেৰিকাৰ বিত্তমন্ত্ৰী মুখৰ পৰা ওলোৱা ভাবুকি ৱাশ্বিংটনৰ এক বিলাসী ক্লাবত অনুষ্ঠিত হোৱা এক হাই প্ৰফাইল নৈশ ভোজত তেওঁ এই ভাবুকি দিছিল আন এজন শীৰ্ষ বিষয়া বিল পুলটক পৰিস্থিতি ইমানেই উত্তপ্ত হৈছিল যে দুয়োৰে মাজত প্ৰায় মাৰপিট হোৱাৰ উপক্ৰম হৈছিল কিন্তু কিয় এই সংঘাত সূত্ৰ অনুসৰি ট্ৰাম্প প্ৰশাসনৰ ভিতৰত ক্ষমতাৰ বাবে এক ভয়ংকৰ প্ৰতিযোগিতা চলি আছে কোন ট্ৰাম্পৰ অধিক ঘনিষ্ঠ হ'ব কাৰ নীতিয়ে অধিক শিৰোনাম দখল কৰিব তাকে লৈ চলিছে খোৱা কামুৰা বিত্তমন্ত্ৰী স্কট বেসাণ্টে গম পাইছিল যে বিল পুলটে ট্ৰাম্পৰ ওপৰত তেওঁৰ বিৰুদ্ধে মনে মনে কথা লগাই আছে এই কথা জনাৰ পিছতেই খঙত অগ্নিকৰ্মা হৈ পৰে বেসাণ্ট আৰু সকলোৰে সন্মুখত পুলটক ঘোচা মৰাৰ ভাবুকি দিয়ে এই ঘটনাই ট্ৰাম্প প্ৰশাসনৰ ভিতৰ চৰাৰ বিশৃংখলতাক উদঙাই দিছে যিখন চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলে ইজনে সিজনৰ লগত এনেদৰে কাজিয়াত লিপ্ত হয় সেই চৰকাৰৰ ওপৰত জনসাধাৰণৰ আস্থা কেনেকৈ থাকিব এনে লাগিছিল যে এয়া কোনো চৰকাৰী বৈঠক নহয় বৰঞ্চ ৰাজপথৰ গুণ্ডা ৰাজহে এই ঘটনাই ট্ৰাম্পৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যিজন ৰাষ্ট্ৰপতিয়ে নিজৰ বিষয়াসকলকেই নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁ দেশ কেনেকৈ চলাব এটা প্ৰশ্ন হয় যিখন চৰকাৰে নিজৰ মন্ত্ৰীসকলকে নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই চৰকাৰে বিশ্বক কেনেকৈ নেতৃত্ব দিব এই সন্দৰ্ভত আপুনি কি ভাবে আপোনাৰ মতামত কমেন্ট কৰি আমাক জনাওক